গৰমে ধাৰণ কৰিছে কাল ৰূপ। ৰাজ্যত প্ৰচণ্ড গৰমত 6জন লোকৰ মৃত্যু। লখিমপুৰৰ পাছতে তেজপুৰ, দেৰগাঁও, মাজুলীত হিট ষ্ট্ৰোকত মৃত্যু 3জন লোকৰ। প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজ্যত। উৎকট গৰম সহিব নোৱাৰি ত্ৰাহি মধুসূদন সোঁৱৰিছে ৰাজ্যবাসীয়ে। গৰমৰ প্ৰকোপত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। এজাক বৰষুণৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণে। তাৰ মাজতে অহা 48 ঘণ্টাত গৰমৰ প্ৰকোপ হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা নাই বতৰ বিজ্ঞান বিভাগে। স্বাভাৱিক অৱস্থাতকৈ 5ৰ পৰা 6 ডিগ্ৰী চেলছিয়াছ অধিক গৰম থকাৰ কথা ঘোষণা কৰিছে বৰঝাৰৰ বতৰ বিজ্ঞান বিভাগে। ফলত গৰমৰ প্ৰকোপত বিপৰ্যস্ত হৈ পৰিছে জনতা। পৰিস্থিতি এনে পৰ্যায় পাইছে যে প্ৰচুৰ গৰম সহিব নোৱাৰি বিগত 24 ঘণ্টাত ৰাজ্যত প্ৰাণ হেৰুৱাইছে 3জন লোকে। তেজপুৰ, দেৰগাঁও আৰু মাজুলীত গৰম সহিব নোৱাৰি লোককেইজনে মৃত্যুমুখত পৰিছে। প্ৰচণ্ড গৰমৰ বাবে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ তেজপুৰত ঢলি পৰি এজন লোকে মৃত্যুক সাৱটি লোৱাৰ সমান্তৰালভাৱে নামনি মাজুলীৰ এজন যুৱকে হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দেৰগাঁৱত প্ৰাণ লৈছে এজন লোকৰ। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা 48 ঘণ্টা পৰ্যন্ত ৰাজ্যত গৰমৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা আছে। অৱশ্যে অহা 24 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ঠায়ে ঠায়ে মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান বিভাগে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।